মাৰ্কেন্দ্ৰীয় ঋষিৰ ভগৱান বিষ্ণুৰ মায়া দৰ্শনৰ তৃতীয় খণ্ড। হে ভগৱান বুলি প্ৰণাম জনাই মাৰ্কেন্দ্ৰীয় মুনিয়ে ক'লে, ব্ৰহ্মা আৰু শিৱাদি দেৱতাসকলৰ শাসন কৰোঁতা ত্ৰিভুৱনৰ পতি পৰম পিতা, তোমাক প্ৰত্যক্ষৰূপে মই লাভ কৰিছোঁ। যিবিলাকে দুঃসহ যন্ত্ৰণা ভোগ কৰে সেইসকলে তোমাক শৰণ ল'লে তুমি তেওঁলোকৰ যন্ত্ৰণা আঁতৰ কৰা। হে ভগৱান অনন্ত ঈশ্বৰ, তোমাৰ সেইকণ দয়াই মোৰ বাবে যথেষ্ট। ব্ৰহ্মাদি দেৱতাসকলে যোগ সাধনাৰ বলত তোমাৰ পাদপদ্ম লাভ কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰে। তেনেহেন ত্ৰিলোকপতি ভগৱান তুমি নৰ ৰূপ ধাৰণ কৰি মোৰ সন্মুখত স্বয়ং উপস্থিত হৈছা। তথাস্থ। হে পদ্মফুলৰ পাহিৰ সদৃশ নয়নযুক্ত ভগৱান, যি মায়াৰ দ্বাৰা বিভ্ৰান্ত হৈ বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তুকে বাস্তৱ ক্ষেত্ৰত বিভিন্নতা অনুভৱ কৰোঁ, সেই মায়াকে এবাৰ দৰ্শন কৰিবলৈ ইচ্ছা কৰোঁ। পৰমেশ্বৰ ভগৱানে মাৰ্কেন্দ্ৰীয় ঋষিক এটি হাঁহি মাৰি ক'লে, এতিয়া আমি বদৰিকা আশ্ৰমলৈ প্ৰস্থান কৰাই শ্ৰেয়। এনেদৰে কৈ ভগৱান অন্তৰ্ধান হ'ল। মাৰ্কেন্দ্ৰীয় ঋষিয়ে নিজৰ আশ্ৰমত থাকি মায়াৰ কথা চিন্তা কৰি থাকোঁতে হঠাতে চকুৰে আচৰিতভাৱে দেখিবলৈ পালে যে হৰি অগ্নিত, সূৰ্যত, চন্দ্ৰত, জলত, পৃথিৱীত, বায়ুত, আকাশত, তদুপৰি নিজৰ দেহাতেই নহয় সকলোতেই আছে। তাৰ পিছত তেওঁ নিজৰ মনৰ ভিতৰতেই পূজা কৰিবলৈ ধৰিলে। এনেদৰে থকা অৱস্থাতে এটা মুহূৰ্তত উত্তেজনাৰ দ্বাৰা বিস্ফোৰিত হৈ ভগৱানক প্ৰাৰ্থনা কৰিবলৈও পাহৰি গৈছিল। আকৌ এদিন সন্ধ্যা সময়ত মাৰ্কেন্দ্ৰীয় ঋষিয়ে পুষ্পভদ্ৰা নদীৰ পাৰত যেতিয়া ভগৱানক পূজা কৰি আছিল, আচৰিতভাৱে সেই সময়তে এজাক প্ৰচণ্ড বতাহ ববলৈ ধৰিলে। প্ৰবল বতাহৰ লগে লগে আকাশত ডাৱৰৰ সমাগম হ'ল আৰু বিজুলী ঢেৰেকণি সহ ধাৰাসাৰে বৰষুণ হ'বলৈ ধৰিলে। বৰষুণৰ শব্দ এনেকুৱা ভয়ানক আছিল যে এখন চলন্ত ৰথৰ ধুৰাইহে শব্দ কৰিছে। ভয়ানক পকনীয়া সহ সমুদ্ৰই ঋষিজনাক চাৰিও দিশৰ পৰা আৱৰি ধৰিলে। ডাঙৰ ডাঙৰ ঘঁৰিয়াল সহ ভীষণ তৰ্জন গৰ্জন কৰি ধুমুহাৰ ঢৌৱে সমগ্ৰ ধৰা গ্ৰাস কৰি পেলালে। মাৰ্কেন্দ্ৰীয় ঋষিৰ অন্তৰ কঁপি উঠিল। সৃষ্টিৰ ভিতৰে বাহিৰে সকলো দিশতে ভয়ানক বিজুলী আৰু ধুমুহাৰ কবলত পৰি তেওঁ ব্যথিত চিন্তাত পৰিল। লগে লগে পৃথিৱীত বানপানীৰ সৃষ্টি হ'ল। ইয়াৰ পিছতে যেতিয়া তেওঁ সীমাহীন সমুদ্ৰৰ ফালে দৃষ্টিপাত কৰিলে, তেতিয়া তেওঁ দেখিবলৈ পালে দুৰ্যয় ঘূৰ্ণীয়মান বায়ুৰ সংস্পৰ্শত পৰি ভয়ংকৰ আকাৰৰ ঢৌবিলাকৰ দ্বাৰা পানীৰ ভাগ ওপৰলৈ উঠি যোৱাৰ দৃশ্য। তদুপৰি তেওঁ দেখিবলৈ পালে পৃথিৱীত থকা দ্বীপ আৰু পাহাৰৰ সকলো অঞ্চল বৃষ্টি জলেৰে প্লাবিত কৰি পেলালে। স্বৰ্গকে ধৰি পৃথিৱী, মহাশূন্য, সমস্ত জীৱ-জন্তু, অসংখ্য জ্যোতিষ্ক সহ সকলোবিলাক বানপানীৰ প্ৰলয়ত পৰি জলমগ্ন হ'ল। মহান জটাধাৰী ঋষি মাৰ্কেন্দ্ৰীয় একমাত্ৰ জীৱিত প্ৰাণী হিচাপে অজ্ঞানীও অন্ধ জীৱৰ দৰে বাচি থাকিল। ভোক আৰু পিয়াহত অতিষ্ঠ হৈ ভয়ানক আকাৰৰ তিমি মাছ আৰু ঘঁৰিয়ালৰ দ্বাৰা আক্ৰমণত আক্ৰান্ত, তদুপৰি ধুমুহা আৰু ঢৌৰ অত্যাচাৰ, তথাপি অনন্ত অন্ধকাৰত ডুব গৈ অতিশয় ক্লান্ত হৈ যেতিয়া মুনিয়ে বানপানীৰ প্ৰলয়ৰ সোঁতত ভাহি যাবলৈ ধৰিলে, তেতিয়া মুনিৰ পক্ষে পৃথিৱীও আকাশৰ দিশ নিৰ্ণয় কৰিব পৰাটো অসম্ভৱ হ'ল। পানীৰ চাকনৈয়াত পৰি, ঢৌৰ ঠেলাত পৰি আৰু জলচৰ প্ৰাণীৰ পৰাও তেওঁ আক্ৰান্ত হৈ পৰিছিল। মুনিৰ মনটোক কেতিয়াবা দুখে বেজাৰে আগুৰি ধৰে, আকৌ কেতিয়াবা মুনি অজ্ঞান হৈ পৰে। হঠাতে কেতিয়াবা দুখ বেজাৰো অনুভৱ কৰে, আকৌ কেতিয়াবা মনত আনন্দ ভাৱ জাগ্ৰত হয়। কেতিয়াবা মাৰ্কেন্দ্ৰীয় মুনিৰ ভয়ত ত্ৰাসিত হৈ পৰে, আকৌ কেতিয়াবা নিজৰে মৃত্যু হোৱা যেন অনুভৱ হয়। ইয়াৰ পিছতো ঋষিক কোনো এটি ব্যাধিয়ে আক্ৰমণ কৰে। এনেদৰে নিযুত নিযুত বছৰ চকুৰ আগেদি পাৰ হৈ গ'ল। এটা সময়ত ঋষিয়ে বানপানীৰ সোঁতৰ কবলত পৰি তেওঁ ভগৱান বিষ্ণুৰ নামো স্মৰণ কৰিবলৈ পাহৰি যোৱাৰ দৰে হ'ল। প্ৰলয়ৰ জলত উটি ভাহি ফুৰা মাৰ্কেন্দ্ৰীয় ঋষিয়ে এটা সময়ত এডোখৰ ওখ মাটি দেখা পালে আৰু তাতে এজোপা নতুন ফল ও পাতেৰে পৰিপূৰ্ণ বটগছ দেখা পালে।
গছজোপাৰ উত্তৰ পূব কোণৰ এটা ডালত গহ্বৰ ন্যায় এটি পাতৰ ওপৰত শৰীৰৰ জ্যোতিয়ে অন্ধকাৰ দূৰ কৰি থকা এটি শিশু দেখিবলৈ পালে। মূল্যৱান পান্নৰত্নৰ দৰে গাৰ বৰণ আৰু পদ্মফুলৰ দৰে সুন্দৰ শৰীৰ আকৃতি দেখিবলৈ পাই মাৰ্কেণ্ডেয় আচৰিত হ'ল। শংখৰ আকৃতিৰ ডিঙি, বহল বক্ষস্থল, জোঙা নাক, মনোমোহা চেলাউৰি, শ্বাস-নিশ্বাসত মূৰৰ চুলিবিলাক জোকাৰ খাই থকা, কাণৰ অৱয়ব ঠিক গহ্বৰৰ মুখৰ দৰে যদিও আকৃতি ডালিম ফুলৰ দৰে সুন্দৰ, হাঁহিটো বগা গাখীৰৰ দৰে উজ্জ্বল, ওঠ দুটা প্ৰবাল মণিৰ দৰে উজ্জ্বল, চকুহাল পদুম ফুলৰ অন্তৰ্ভাগৰ দৰে ৰঙচুৱা, মুখত অন্তৰ জয় কৰিব পৰা হাঁহি, উশাহৰ লগে লগে নাকৰ গভীৰ কঁপনি, পবিত্ৰ ডিমৰু গছৰ পাতৰ আকাৰৰ অৰ্থচ উশাহৰ লগে লগে ফুলি উঠা শৰীৰযুক্ত শিশুটিয়ে পদুমৰ দৰে চৰণ দুটি হাতেৰে ওপৰলৈ তুলি ধৰি ভৰিৰ সুন্দৰ আঙুলিবিলাক মুখত দি চুপি আছিল। এনে অপৰূপ শিশুটিৰ দৰ্শন লাভ কৰিবলৈ পাই ঋষিৰ শৰীৰৰ সকলো ক্লান্তি দূৰ হ'ল। চকু আৰু অন্তৰ আনন্দত উঠলি উঠিল। যদিও অন্তৰত ভয়ৰ সঞ্চাৰ হৈছিল আৰু প্ৰতিক্ৰিয়া স্বৰূপে শৰীৰৰ নোমবিলাক থিয় দি উঠিছিল, তথাপিও ঋষিয়ে অনুসন্ধান কৰিবৰ উদ্দেশ্যে শিশুটিৰ কাষলৈ চাপি গ'ল। ইতিমধ্যে আচৰিতভাৱে মাৰ্কেণ্ডেয় ঋষি এটি ক্ষুদ্ৰ মাহৰ আকৃতিৰ ৰূপত শিশুটিৰ উশাহ নিশাহৰ লগত শৰীৰত প্ৰৱেশ ঘটিল। শিশুটিৰ শৰীৰত প্ৰৱেশ কৰাৰ পাছত মাৰ্কেণ্ডেয় ঋষিয়ে গৰ্ভৰ ভিতৰতে দেখিবলৈ পালে পূৰ্বৰ দৰে সমস্ত বিশ্ব ব্ৰহ্মাণ্ডখন আৰু অতি বিস্ময়ান্বিত হ'ল অন্তৰিক্ষ, আকাশ, পৃথিৱী, অগণন জ্যোতিষ্ক, পৰ্বত, সমুদ্ৰ, পৃথিৱীৰ বিভিন্ন খণ্ড ও অঞ্চলবিলাক, ঘৰ বাৰী, অৰণ্য, দেৱতা, দৈত্য, নদী, নগৰ, খনি, খেতিয়ক আৰু খেতিয়কৰ ঘৰ, প্ৰজাগণ, আশ্ৰম আৰু আশ্ৰমৰ কৰ্ম, পঞ্চভূত, যুগ, কল্প আদি কৰি মুঠৰ ওপৰত পৃথিৱীৰ সকলো বস্তু আৰু বিশ্ব ব্ৰহ্মাণ্ডখনো দেখিবলৈ পালে। ঋষিয়ে দেখিবলৈ পালে হিমালয় পৰ্বতশ্ৰেণী, সেই একেখন পুষ্পৱতী নদী, একেখন আশ্ৰম আৰু তাত বাস কৰা ঋষিসকলকো। সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডখন দেখাৰ পিছতে শিশুটিয়ে নিশ্বাসৰ যোগেদি তেওঁক শৰীৰৰ পৰা বাহিৰ কৰি দিলে। ঋষিয়ে বাহিৰলৈ ওলাই পুনৰ বানপানীৰ প্ৰলয়ৰ মাজত পৰি ৰ'ল। ঋষিয়ে পুনৰ দেখিবলৈ পালে সেই নতুন বটগছজোপা আৰু এটি পাতৰ ওপৰত শয়ন কৰি থকা মৰম লগা চাৱনিৰে হাঁহিমুখৰ শিশুটিকো। অনেক দুখ যন্ত্ৰণা ভোগ কৰিও ঋষিয়ে শিশুটিক আঁকোৱালি ধৰিবলৈ আগবাঢ়ি গৈছিল। সেয়া ভগৱান বিষ্ণুৰ বাহিৰে অন্য কোনো নহয়। ভগৱানে ততালিকে ঋষিৰ নয়ন পথেদি অন্তৰত প্ৰৱেশ কৰি অৱস্থান কৰিলে আৰু তাৰ পৰা অন্তৰ্ধান হ'ল। এজন দুৰ্ভগীয়া ব্যক্তিৰ দৰেই ঋষিৰ একে দশা হ'ল। ভগৱান বিষ্ণু এনেদৰেই অন্তৰ্ধান হোৱাৰ লগে লগে উক্ত বটগছজোপা, বানপানী, বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰলয় আদি সকলো নাইকিয়া হ'ল। আচৰিত কথা যে ঋষি আগেয়ে যেনেদৰে আশ্ৰমত আছিল ঠিক তেনেদৰেই থিয় দি থাকিল। এনেদৰেই ভগৱান বিষ্ণুৱে মাৰ্কেণ্ডেয় ঋষিক মায়া দৰ্শন কৰাই অন্তৰ্ধান হ'ল। মাৰ্কেণ্ডেয় ঋষিয়ে একো গমেই নাপালে। ভগৱান বিষ্ণুৱে হঠাতে তেওঁক প্ৰভুৰ মায়া দৰ্শন কৰাই থৈ অন্তৰ্ধান হ'ল।